প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। অসমীয়া বাইবেল শিক্ষা ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাসী আপোনালোকৰ ভনী অনামিকাই স্বাগতম জনাইছোঁ। আজি আমি ঈশ্বৰে মুচিক কেনেদৰে আমন্ত্ৰণ কৰিলে সেই বিষয়ে অধ্যয়ন কৰিম। আহকচোন আগবাঢ়োঁ। মিডিয়ন দেশত থকাৰ সময়ত মুচিয়ে এদিন তেখেতৰ শহুৰেক জিথ্ৰুৰ মেৰ ছাগলীৰ জাক চৰাই গৈ গৈ হোৰেব নামৰ ঈশ্বৰৰ পৰ্বত পাইছিলগৈ। আৰু সেই পৰ্বততেই এজোপা জোপোহা গছৰ মাজত জুইৰ শিখাত ঈশ্বৰৰ দূতে মুচিক দৰ্শন দিলে। মুচিয়ে দেখিলে জোপোহা গছজোপা জ্বলি থকা স্বত্তেও পুৰি যোৱা নাই। এই আচৰিত বিষয়টো চাবৰ কাৰণে মুচি এফলীয়া হৈ গৈছিল। তেতিয়া সেই জোপোহা গছজোপাৰ মাজৰ পৰা ঈশ্বৰে মুচিক নাম কাঢ়ি হে মুচি বুলি মাত দিলে। আৰু মুচিয়েও চাওক মই ইয়াতে আছোঁ বুলি উত্তৰ দিলে। তেতিয়া ঈশ্বৰে মুচিক ওচৰলৈ আহিবলৈ মানা কৰাৰ লগতে মুচি থিয় হৈ থকা জেগাডোখৰ অৰ্থাৎ ভূমি পবিত্ৰ হোৱাৰ বাবে মুচিয়ে ভৰিত পিন্ধি থকা জোতাযোৰ খুলি থ'বলৈ মুচিক ক'লে। আৰু মুচিয়ে তেনেদৰে কৰাত ঈশ্বৰে তেতিয়া নিজকে মুচিৰ আগত মই তোমালোকৰ ওপৰ পুৰুষসকলৰ ঈশ্বৰ, আব্ৰাহামৰ ঈশ্বৰ, ইছহাকৰ ঈশ্বৰ আৰু জাকোবৰ ঈশ্বৰ বুলি নিজৰ পৰিচয় দিলে। তাকে শুনি মুচিয়ে ঈশ্বৰলৈ চাবলৈ ভয় কৰি নিজৰ মুখ ঢাকিলে। তাৰ পাছত ঈশ্বৰে মিছৰত থকা ইছৰাইলীয়া লোকসকললৈ দৃষ্টি কৰি তেওঁলোকে কঠোৰ বন্দীকামৰ কাৰণে কৰা ক্ৰদন আৰু কাটৰোক্তি শুনি তেওঁলোকক মিছৰ দেশৰ পৰা উলিয়াই গাখীৰ মৌজোল বৈ থকা উত্তম দেশলৈ লৈ যাবৰ কাৰণে নামি অহা বুলি ক'লে। আৰু সেই কামৰ কাৰণে ঈশ্বৰে মুচিক মিছৰৰ ৰজা ফৰোনৰ ওচৰলৈ যাবলৈ ক'লে। তেতিয়া মুচিয়ে মইনো কোন যে ফৰোনৰ ওচৰলৈ গৈ মই ইছৰাইলীয়া লোকসকলক উলিয়াই আনিব পাৰিম এই বুলি ক'লে। মুচিৰ কথা শুনি ঈশ্বৰে মই অৱশ্যে তোমাৰ সংগী হ'ম বুলি কোৱাৰ লগতে তুমি মিছৰৰ পৰা ইছৰাইলীয়া লোকসকলক উলিয়াই অনাৰ পাছত এই পৰ্বততে আৰাধনা কৰিবা বুলি ক'লে। আৰু এইটোৱেই মই যে তোমাক পঠালোঁ তাৰ চিন হ'ব বুলিও ক'লে। তেতিয়া মুচিয়ে ঈশ্বৰক কি ক'লে আহকচোন সেই কথা আমি পবিত্ৰ বাইবেলৰ পৰা জানো। যাত্ৰা পুস্তক 3 অধ্যায় 13 পৰা 15 পদ। 13 পদত এনেদৰে আছে, মুচিয়ে ঈশ্বৰক ক'লে, মই যেতিয়া ইছৰাইলী লোকসকলক ক'ম যে তোমালোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰে মোক তোমালোকৰ ওচৰলৈ পঠালে, তেতিয়া তেওঁলোকে মোক ক'ব তেওঁৰ নাম কি? তেতিয়া মই কি উত্তৰ দিম? 14 পদ। ঈশ্বৰে মুচিক ক'লে, মই যিজন হওঁ সেইজনেই হওঁ। ঈশ্বৰে পুনৰ ক'লে, তুমি ইছৰাইলী লোকসকলক নিশ্চয়কৈ ক'বা যে মই যিজন হওঁ তেওঁৱেই মোক তোমালোকৰ ওচৰলৈ পঠালে। 15 পদ। ঈশ্বৰে মুচিক পুনৰ ক'লে, তুমি ইছৰাইলী লোকসকলক অৱশ্যে ক'বা যে তোমালোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ, আব্ৰাহামৰ ঈশ্বৰ, ইছহাকৰ ঈশ্বৰ আৰু জাকোবৰ ঈশ্বৰ জিহুৱায়ে মোক তোমালোকৰ ওচৰলৈ পঠালে। এইয়ে মোৰ চিৰস্থায়ী নাম আৰু ইয়াৰ দ্বাৰাই পুৰুষানুক্ৰমে মই সোঁৱৰণীয় হ'ম। আমেন। এইখিনি কথা কৈ ঈশ্বৰে মুচিক মিছৰ দেশলৈ যাবলৈ ক'লে আৰু মিছৰ দেশত থকা ইছৰাইলীয়া বৃদ্ধ লোকসকলক গোটাই সকলো কথা বিৱৰি ক'বলৈ ক'লে। আৰু তেওঁলোকক লগত লৈ মুচিক মিছৰৰ ৰজা ফৰোনৰ ওচৰলৈকো যাবলৈ ক'লে। আৰু ফৰোনক গৈ এনেদৰে ক'বলৈ ক'লে যে ইব্ৰিয়াসকলৰ ঈশ্বৰ আমাৰ আগত সাক্ষাৎ হ'ল আৰু ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ কাৰণে মৰুভূমিৰ মাজেদি 3 দিনৰ বাটৰ সমান দূৰ যাবলৈ অনুমতি বিচাৰিবলৈকো ক'লে। অৱশ্যে ঈশ্বৰ জিহুৱাই এইটো মুচিক ক'লে যে যেতিয়ালৈকে মিছৰৰ ৰজা ফৰোনক বাধ্য কৰোৱা নহ'ব তেতিয়ালৈকে তেওঁ ইছৰাইলীয়া লোকসকলক যাবলৈ নিদিব। মুচিয়ে তেতিয়া কিন্তু ইছৰাইলীয়া লোকসকলে যদি মোৰ কথা নুশুনে আৰু মোক বিশ্বাস নকৰে, তাৰ পৰিৱৰ্তে যদি তেওঁলোকে ঈশ্বৰে মোক দৰ্শন দিয়া নাই বুলি কয়, তেতিয়া কি হ'ব বুলি ঈশ্বৰক প্ৰশ্ন কৰিলে। মুচিৰ কথা শুনি বা প্ৰশ্ন শুনি ঈশ্বৰে মুচিক তেওঁৰ হাতত থকা লাখুটিডাল মাটিত পেলাই দিবলৈ ক'লে। আৰু
মুচিয়ে তেওঁৰ হাতত থকা লাখুটিডাল মাটিত পেলাই দিয়াৰ লগে লগে লাখুটিডাল সাপ হৈ গ'ল আৰু তাকে দেখি মুচি ভয় খাই পিছুৱাই গ'ল। তেতিয়া ঈশ্বৰে মুচিক সাপডালৰ নেজডালত ধৰিবলৈ ক'লে আৰু মুচিয়ে যেতিয়া হাত মেলি সাপডালৰ নেজডালত ধৰিলে তেতিয়া সাপডাল পুনৰ লাখুটিলৈ ৰূপান্তৰিত হ'ল। তেতিয়া ঈশ্বৰ জিহুৱাই মুচিক ক'লে, এই কাৰ্য দেখিয়েই তেওঁলোকে তোমাক বিশ্বাস কৰিব। ঈশ্বৰে পুনৰ মুচিক তেওঁৰ হাতখন চোলাৰ ভিতৰত ভৰাই বুকুলৈ নি উলিয়াই আনিবলৈ ক'লে আৰু মুচিয়ে ঈশ্বৰে কোৱাৰ দৰেই তেওঁৰ হাতখন চোলাৰ ভিতৰত ভৰাই বুকুলৈ নিলে আৰু হাতখন যেতিয়া উলিয়াই আনিলে তেতিয়া মুচিৰ হাতখন কুষ্ঠৰোগেৰে ভৰা হিমৰ দৰে বগা দেখা গ'ল আৰু ঈশ্বৰ জিহুৱাই মুচিক পুনৰবাৰ তেওঁৰ হাতখন চোলাৰ ভিতৰত ভৰাই বুকুলৈ নি উলিয়াই আনিবলৈ ক'লে আৰু মুচিয়ে পুনৰবাৰ তেওঁৰ হাতখন যেতিয়া চোলাৰ ভিতৰত ভৰাই বুকুলৈ নি উলিয়াই আনিলে তেতিয়া হাতখন পুনৰ আগৰ দৰে সুস্থ দেখা গ'ল আৰু ঈশ্বৰ জিহুৱাই তেতিয়া মুচিক ক'লে, তেওঁলোকে যদি তোমাক বিশ্বাস নকৰে আৰু প্ৰথম চিনটোকো অৰ্থাৎ লাখুটিডাল সাপ হোৱা আৰু সাপটো লাখুটিডাল হোৱা চিনটোকো যদি বিশ্বাস নকৰে তেন্তে এই চিনটো দেখি নিশ্চয় তোমাক বিশ্বাস কৰিব। তাৰপিছত ঈশ্বৰ জিহুৱাই পুনৰ মুচিক ক'লে, তেওঁলোকে যদি এই দুয়োটা চিন দেখিও তোমাক বিশ্বাস নকৰে তেতিয়া তুমি নদীৰ পৰা অলপ পানী লৈ সেই পানীখিনি শুকান মাটিত ঢালি দিবা আৰু তেতিয়া সেই পানীখিনি তেজ হৈ যাব। ইমানৰ পিছতো মুচিয়ে নিজৰ জিভা গধুৰ আৰু তেওঁ ভালদৰে কথা ক'ব নোৱাৰে বুলি কৈ ঈশ্বৰ জিহুৱাৰ আগত আপত্তি কৰিলে। তেতিয়া ঈশ্বৰ জিহুৱাই মানুহৰ মুখ কোনে নিৰ্মাণ কৰিলে? বোবা বা কলা, চকু থকা বা অন্ধ কোনে কৰিলে? মই ঈশ্বৰ জিহুৱাই নকৰোঁ জানো বুলি কৈ মুচিক মিছৰ দেশলৈ যাবলৈ ক'লে আৰু লগতে ঈশ্বৰে নিজেই মুচিৰ মুখত থাকি তেওঁ ক'বলগীয়া সকলো কথা শিকাব বুলিও ক'লে। তথাপি মুচিয়ে তেওঁৰ সলনি অন্য কাৰোবাক মিছৰ দেশলৈ পঠাবলৈ ঈশ্বৰক অনুৰোধ কৰিলে। তেতিয়া ঈশ্বৰ জিহুৱাৰ মুচিৰ ওপৰত খং উঠিল আৰু তেওঁ মুচিক তেওঁৰ ককায়েক হাৰুনক লগ ধৰি তেওঁৰ লগত লৈ যাবলৈ ক'লে আৰু লগতে ইয়াকো ক'লে যে তেওঁ মুচিৰ লগতে হাৰুনৰো মুখৰ সহায় হৈ তেওঁলোক দুজনে কি কি কৰিব লাগে সেই বিষয়ে জনাব আৰু হাৰুন মুচিৰ মুখস্বৰূপ আৰু মুচি হাৰুনৰ ঈশ্বৰস্বৰূপ হ'ব বুলি কৈ মুচিক যাবলৈ ক'লে। তেতিয়া মুচি গৈ তেওঁৰ শহুৰেক জিথ্ৰুৰ পৰা মিছৰ দেশলৈ যাবলৈ অনুমতি বিচাৰিলে। জিথ্ৰুৱে অনুমতি দিয়াত মুচিয়ে তেওঁৰ পত্নী চিপ্পুৰা আৰু পুতেক গেৰচুমক লগত লৈ ঈশ্বৰে দিয়া লাখুটিডাল হাতত লৈ মিছৰ দেশলৈ যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোকে যাত্ৰা কৰি গৈ থাকোঁতে ৰাতি হোৱাত এঠাইত থাকিল আৰু তাতেই ঈশ্বৰ জিহুৱাই মুচিক লগ পাই বধ কৰিব বিচাৰিলে। তেতিয়া মুচিৰ পত্নী চিপ্পুৰাই এটুকুৰা চিকমিকিয়া চোকা পাথৰ লৈ তেওঁৰ পুতেকৰ লিংগাগ্ৰ চৰ্ম ছেদন কৰি মুচিৰ ভৰিত পেলাই দিলে আৰু ক'লে, নিশ্চয় আপুনি মোৰ পক্ষে তেজৰ দ্বাৰাই পোৱা দৰা। তেতিয়া ঈশ্বৰ জিহুৱাই মুচিক এৰি দিলে। ইপিনে ঈশ্বৰে মুচিৰ ককায়েক হাৰুনক মুচিক লগ ধৰিবলৈ মৰুভূমিলৈ যাবলৈ ক'লে। ঈশ্বৰৰ কথা শুনি হাৰুনে গৈ মুচিক লগ ধৰিলেগৈ। মুচিয়ে ঈশ্বৰে কোৱা সকলো কথা হাৰুনক কোৱাৰ লগতে ঈশ্বৰে চিন দেখুৱাবৰ বাবে শক্তিৰে কাৰ্য কৰিবলৈ দিয়া আজ্ঞাৰ সকলো কথাও হাৰুনক বিৱৰি ক'লে। এতিয়া আহক তাৰপিছত কি হ'ল সেই বিষয়ে জানো। যাত্ৰা পুস্তক 4 অধ্যায় 29 পৰা 31 পদ। 29 পদ, তাৰ পাছত মুচি আৰু হাৰুন দুয়ো গৈ ইছৰাইলী লোকসকলৰ বৃদ্ধ লোকসকলক একগোট কৰিলে। 30 পদ, জিহুৱাই মুচিক কোৱা সকলো কথা হাৰুনে তেওঁলোকক ক'লে। তেওঁ লোকসকলৰ আগত জিহুৱাৰ শক্তিৰ দ্বাৰাই চিনবোৰো দেখুৱালে। 31 পদ, তেতিয়া লোকসকলে বিশ্বাস কৰিলে। জিহুৱাই যে ইছৰাইলী লোকসকললৈ দৃষ্টি কৰিলে আৰু তেওঁলোকৰ যাতনাবোৰ চালে সেই কথা শুনি তেওঁলোকে মূৰ দোৱাই প্ৰণিপাত কৰি ঈশ্বৰৰ আৰাধনা কৰিলে। আমেন। তাৰ পিছত মুচি আৰু হাৰুনে
মিছৰৰ ৰজা ফৰৌনক লগ ধৰিবলৈ গ'ল। আহিব লগা ভিডিঅ'টোত আমি কি আচৰিত কৰ্ম আৰু উৎপাতৰ দ্বাৰাই ঈশ্বৰে মুচি আৰু হাৰুনৰ যোগেদি ইছৰাইলীয়া লোকসকলক মিছৰ দেশৰ পৰা উলিয়াই আনিলে সেই বিষয়ে অধ্যয়ন কৰিম। প্ৰভুৰ অনুগ্ৰহ আমাৰ সকলোৰে লগত থাকক।